হৈছে বহুত ৰাজনৈতিক প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুখ খুলিছে অখিল গগৈ মুখ খুলিছে তেওঁ কৈছে যে কংগ্ৰেছৰ ওপৰত তেওঁৰ অকণো বিশ্বাস নাই বা কংগ্ৰেছে অখিল গগৈক ৰাম ঠগন দিছে এইদৰে সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্য দলৰ সভাপতিগৰাকীয়ে মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত তথ্য লৈ আহিছো আৰু কংগ্ৰেছে চাৰিবাৰ ৰাম ঠগন দিছে অখিল গগৈ আৰু কংগ্ৰেছে চাৰিবাৰকৈ ৰাম ঠগন দিছে অখিল গগৈক আৰু কংগ্ৰেছৰ ওপৰত বিশ্বাস নাই অখিলৰ আৰু পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাইজৰ দলে আৰু নিৰ্দিষ্ট জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অখিল গগৈ আৰু বিৰোধী দলৰ ভোট বিভাজন নহবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অখিল গগৈ আৰু কংগ্ৰেছে বিজেপিক শাসনৰ পৰা বিদায় দিবলৈ দায়বদ্ধ নহয় অখিল গগৈ আৰু 21ৰ পৰা বৰ্তমানলৈকে ৰাম ঠগন দি আহিছে কংগ্ৰেছে ৰাম ঠগন দি আহিছে আৰু সেই মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে অখিল গগৈ আৰু কংগ্ৰেছৰ এইদৰে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলৈ ৰাহুল গান্ধীলৈ চিঠিও লিখিছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে অখিল গগৈ আৰু কিন্তু ৰাহুল গান্ধীৰ তৰফৰ পৰা ৰাহুল গান্ধীৰ ফালৰ পৰা কোনো ধৰণৰ উচিত প্ৰত্যুত্তৰ নাপালে অখিল গগৈ আৰু উচিত প্ৰত্যুত্তৰ নহাৰ বাবে আচলতে অকলেই নিৰ্বাচন খেলাৰ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে অখিল গগৈ আৰু এইদৰে এতিয়া সংবাদ মাধ্যমৰ আগত সেই মন্তব্য কৰিছে অখিল গগৈ ৰাহুল গান্ধীৰ ফালৰ পৰা আচলতে ৰাহুল গান্ধীলৈ চিঠি লিখা বুলি কৈছে ৰাহুল গান্ধীলৈ চিঠি লিখিছিল যদিও কোনো ধৰণৰ প্ৰত্যুত্তৰ নাপালে বা প্ৰত্যুত্তৰ নহাৰ বাবে এতিয়া অকলে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অখিল গগৈয়ে আৰু 26ৰ নিৰ্বাচনৰ আগেয়ে আচলতে সকলো বিৰোধী ৰাজনৈতিক দল একেলগ হোৱাৰ পোষকতা অখিল গগৈৰ আৰু অখিল গগৈৰ মন্তব্য আচলতে শক্তি প্ৰদৰ্শন কৰি ভোট বিভাজন কৰাতকৈ নিৰ্দিষ্ট সমষ্টিত নিৰ্বাচন খেলাই ভাল এইদৰে মন্তব্য কৰিছে ৰাজ্য দলৰ সভাপতিগৰাকীয়ে যে শক্তি প্ৰদৰ্শন কৰি ভোট বিভাজন কৰাতকৈ আচলতে নিৰ্দিষ্ট সমষ্টিত নিৰ্বাচন খেলাই ভাল আৰু এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ আৰু এইদৰে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অখিল গগৈ নিৰ্বাচনৰ সময়ত মিত্ৰতাৰ পৰা আঁতৰি যাব কংগ্ৰেছ দল 21ৰ পৰা বৰ্তমানলৈকে ৰাম ঠগন দি আহিছে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ৰাম ঠগন দিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু কংগ্ৰেছে বিজেপিক শাসনৰ পৰা বিদায় দিবলৈ দায়বদ্ধ নহয় বুলি মন্তব্য অখিল গগৈ আৰু লগতে কংগ্ৰেছে নিজৰ সংগঠন বৃদ্ধি কৰিবলৈ আন দলক খটুৱাই বুলি মন্তব্য কৰিছে অখিল গগৈৰ দৰে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে 26ত অকলে নিৰ্বাচন খেলিলেই কংগ্ৰেছে নিশেষ হৈ যাব বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু এইদৰে এতিয়া সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছে সিলেক্টেড মানে জিলা পৰিষদ সিলেক্টেড আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচন খেলিম আৰু গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতো আমি সকলোতে নেখেলোঁ সিলেক্টেড এৰিয়াবিলাকতহে নিৰ্বাচন খেলিম তাৰ কাৰণটো হ'ল যাতে আমাৰ জৰিয়তে আমাৰ বিৰোধী দলৰ ভোটটো যাতে বিভাজন নহয় আমি বহুত চেষ্টা কৰিছিলোঁ কংগ্ৰেছ দলৰ লগত যে আমি সকলোৱে মিলি পঞ্চায়ত ইলেকশ্যনটো খেলোঁ ইয়াৰ আগত 4বাৰ আমি বেলেগকৈ ইলেকশ্যন খেলিলোঁ এইবাৰ অন্তত পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমি 2026ৰ কাৰণে আমাৰ দলবিলাকৰ মাজত গ্ৰাছৰুটত ইউনিটিটো হৈ যাব গ্ৰাছৰুটত একেবাৰে তৃণমূল পৰ্যায়ত আমাৰ কৰ্মীবিলাকৰ মাজত সমিলমিলটো বুজাবুজিটো ভাতৃত্ববোধটো একদম দৃঢ়তৰ হৈ যাব কিন্তু কংগ্ৰেছে বুজা নাই কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দিয়ে যে কাৰ কিমান শক্তি আছে সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ আজি কেইবাদিনো হ'ল চিঠি এখন দিছোঁ আৰু বোধহয় চিঠিখন ইতিমধ্যে পাইছে আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে আৰু 2026ৰ ইলেকশ্যনৰ ষ্ট্ৰেটেজি ঠিক কৰাৰ উপৰিও ৰাহুল গান্ধীৰ উপস্থিতিৰ সভাখনতে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলাৰ সিদ্ধান্ত হ'ব লাগে এই কথাবিলাক লিখি মই ইতিমধ্যে ৰাহুল গান্ধীলৈ আৰু বহুত কথা আছে বাৰু ৰাহুল গান্ধী ডাঙৰীয়ালৈ মই এখন চিঠি দিছোঁ এতিয়ালৈকে ৰিপ্লাই মই পোৱা নাই বোধহয় চিঠিখন পাইছেগৈ
কাৰণ মই যাৰ হাতত দিছোঁ খুব দৰকাৰী মানুহৰ হাতত দিছোঁ, তেওঁলোকে ইতিমধ্যে পঠিয়াই দিয়া বুলি কৈছে। গৌৰৱ গগৈ নিচিনা নেতা আছে, ভূপেন বৰা আছে, তেওঁলোকক নিয়ে ৰাহুল গান্ধীক কিয় দিলে আপুনি? মানে প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ লগত একেলগে নেখেলে। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে পঞ্চায়ত ইলেকশ্যনটো সকলোৱে অকলে খেলি নিজৰ শক্তি সামৰ্থ্য দেখুৱাব লাগে। আমি আকৌ এই মুহূৰ্তত শক্তি সামৰ্থ্য দেখুওৱাতকৈ আৰু শক্তি সামৰ্থ্য দেখুৱাবলৈ গৈ ভোট বিভাজন কৰাতকৈ আমি এই মুহূৰ্তত 2026ত বিজেপিক পৰাভূত কৰাৰ কাৰণে বেছি দায়বদ্ধ। যিহেতু পঞ্চায়ত নিৰ্বাচনত যদি জিকো বা হাৰো, তথাপিও যিহেতু বিজেপি চৰকাৰখন আমি সলাব নোৱাৰোঁ, আৰু বিজেপি চৰকাৰখন যদি নহলাওঁ তেতিয়াহ'লে পঞ্চায়তৰ সকলো চিট পালেও যে আমাৰ একো কাম কৰিব নোৱাৰিম। গতিকে আমাৰ কাৰণে মেইন টাৰ্গেট, মই সদায় কৈ আছোঁ, মই অৰ্জুনৰ নিচিনাকৈ অকল এটাই দেখোঁ, সেইটো হ'ল 26ৰ নিৰ্বাচন। তাৰ বাহিৰে মধ্যৱৰ্তী মই কোনো ব্যৱস্থাই নেদেখোঁ। আমাৰ ৰাইজৰ দলৰ এতিয়া স্থিৰ সিদ্ধান্ত যে 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব লাগিব, আৰু হৰুৱাৰ একমাত্ৰ আৰু আটাইতকৈ ডাঙৰ মন্ত্ৰটোৱে হ'ল বিৰোধী দলবিলাকৰ একতা। সদায় ৰুলিং পাৰ্টিৰ বিৰুদ্ধে বিৰোধী দল একলগ হ'বই লাগিব, অকল বিজেপিৰ বিৰুদ্ধে বুলি নহয়, সকলো ৰুলিং পাৰ্টিৰ বিৰুদ্ধে সকলো বিৰোধী দল ঐক্যবদ্ধ হয়। কিন্তু আমি বাৰম্বাৰ দেখিছোঁ যে কংগ্ৰেছে এই নীতিৰ পৰা সদায় ইলেকশ্যনৰ সময়ত আঁতৰি আহে। ইলেকশ্যনৰ আগলৈকে সদায় কৈ থাকে যে আমি একলগ হৈ থাকিম, একেলগে থাকোঁ, একেলগে মিটিঙো কৰোঁ। ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকৰ গাত সাংঘাতিক বতাহ লাগি যায় আৰু তেওঁলোকে এক ৰাতিৰ ভিতৰতে কৈ দিয়ে যে নাই, আমি ইলেকশ্যন বেলেগকৈ খেলিম। আপোনালোকে ৰাম ঠগন দিলে উপ নিৰ্বাচনত? আমাক মানে ৰাম ঠগন এতিয়ালৈকে 4বাৰ দিলে। কোনে? 2021ত কংগ্ৰেছে দিলে, 2021ত আকৌ উপ নিৰ্বাচনত কংগ্ৰেছে দিলে, মূল নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচনত ৰাম ঠগন দিলে, 2021ৰ উপ নিৰ্বাচনত ৰাম ঠগন দিলে, 2024ৰ লোকসভা নিৰ্বাচনত ৰাম ঠগন দিলে, 2024ৰ উপ নিৰ্বাচনত ৰাম ঠগন দিলে, আৰু পঞ্চায়ততো চাগে ঠগনটো দিবলৈ গৈ আছে। 5টা ঠগন খোৱাৰ পাছত আৰু 6 নম্বৰত একলগ হয়নে নহয় নাজানো আৰু। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে কংগ্ৰেছে যদি বস্তুটো বুজি নাপায় তেতিয়াহ'লেতো বিজেপিক বিদায় দিব নোৱাৰিম আৰু তেতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছে গোটেই সদায় ইউনিটিটো ভাঙি দিয়ে আৰু তাৰপিছত বাকী দলবিলাকক তেওঁলোকে প্ৰচাৰ কৰে যে এওঁলোক বিজেপিৰ এজেণ্ট। অথচ কংগ্ৰেছে বিজেপিক বিদায় দিবৰ কাৰণে দায়বদ্ধ নহয়। They are not committed to defeat BJP. Congress is not committed to defeat BJP. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।